Hello friends, মই ডক্টৰ বিপ্লৱে আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ' লৈ। আপোনালোক সকলোৱে কেনে আছে আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে মোক কমেন্ট কৰি জনাব নাপাহৰিব। আজিৰ ভিডিঅ'টোত মই এনেকুৱা এটা চিকিৎসাগত পদ্ধতিৰ বিষয়ে কথা পাতিম যিটো আজিকালি অতি ব্যাপকভাৱে ব্যৱহাৰ হোৱা দেখা গৈছে। সেই চিকিৎসাগত পদ্ধতিটো হ'ল IVF। আজিৰ ভিডিঅ'টোত মই IVF কি, ই কেনেকৈ কাম কৰে আৰু আজিৰ দিনত IVFৰ প্ৰয়োজনীয়তা দিনক দিনে কিয় বাঢ়িছে তাৰ বিষয়ে অলপ বিস্তৃতভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। IVF বা ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন হৈছে গৰ্ভধাৰণৰ এক চিকিৎসা প্ৰক্ৰিয়া যাক টেষ্ট টিউব বেবী পদ্ধতি বুলিও কোৱা হয়। এই প্ৰক্ৰিয়াত পুৰুষৰ শুক্ৰাণু আৰু মহিলাৰ ডিম্বাণুক শৰীৰৰ বাহিৰত বিশেষ প্ৰযুক্তিৰ সহায়ত নিষিক্ত বা ফাৰ্টিলাইজ কৰা হয়। তাৰ পাছত সফলভাৱে নিষিক্ত হোৱা ভ্ৰূণ মাতৃৰ গৰ্ভাশয়ত প্ৰতিস্থাপন কৰা হয়, যাৰ ফলত গৰ্ভধাৰণ সম্ভৱ হয়। তাৰ পিছত কথা পাতিম IVF কেনেকৈ কাম কৰে তাৰ বিষয়ে। IVF চিকিৎসাৰ কিছুমান প্ৰধান কাম হ'ল: 1. ডিম্বাণুৰ উৎপাদন বৃদ্ধি। মহিলাগৰাকীক হৰম'ন থেৰাপিৰ সহায়ত একাধিক ডিম্বাণু উৎপাদনৰ বাবে উৎসাহিত কৰা হয়। 2. ডিম্বাণু সংগ্ৰহ। চিকিৎসা প্ৰযুক্তিৰ সহায়ত এই উৎপাদিত ডিম্বাণুবোৰ সংগ্ৰহ কৰা হয়। 3. নিষিক্তকৰণ বা ফাৰ্টিলাইজেশ্যন। সংগ্ৰহিত ডিম্বাণু আৰু শুক্ৰাণুক লেবৰেটৰীত একেলগে ৰাখি নিষিক্ত কৰা হয়। 4. ভ্ৰূণৰ বৃদ্ধি। নিষিক্ত হোৱা ডিম্বাণুক কিছুমান দিন বিশেষ পৰ্যবেক্ষণত ৰাখি ভ্ৰূণ হিচাপে গঢ়ি তোলা হয়। 5. ভ্ৰূণ প্ৰত্যাৰোপণ বা এম্ব্ৰায়ো ট্ৰেন্সফাৰ। সফল ভ্ৰূণটোক মহিলাৰ গৰ্ভাশয়ত প্ৰতিস্থাপন কৰা হয়, যাৰ ফলত গৰ্ভধাৰণ সম্ভৱ হয়। এতিয়া কথা পাতিম আজিৰ দিনত IVFৰ প্ৰয়োজন কিয় বৃদ্ধি পাইছে তাৰ বিষয়ে। 1. বন্ধ্যাত্ব বা ইনফাৰ্টিলিটি সমস্যাৰ বৃদ্ধি। পুৰুষ আৰু মহিলাৰ মাজত বন্ধ্যাত্ব বা ইনফাৰ্টিলিটি সমস্যাৰ বৃদ্ধি পাইছে। পৰিৱেশ প্ৰদূষণ, মানসিক চাপ, হৰম'নজনিত সমস্যা, অসন্তুলিত খাদ্যাভ্যাস ইত্যাদিৰ ফলত প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰিব নোৱাৰা দম্পতীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। 2. বয়স বৃদ্ধিৰ সৈতে বন্ধ্যাত্বৰ সমস্যা। আজিকালি বহু মহিলাই উচ্চ শিক্ষা লৈ নিজৰ জীৱন জীৱিকা গঢ়াৰ পিছত মাতৃত্ব গ্ৰহণ কৰিবলৈ আগ্ৰহী হয়। 30ৰ পৰা 35 বছৰৰ পিছত গৰ্ভধাৰণৰ সম্ভাৱনা কমি যায়, সেইকাৰণে IVFৰ সহায় লোৱা হয়। 3. পুৰুষৰ শুক্ৰাণুৰ গুণগত মান হ্ৰাস। ধূমপান, মদ্যপান, অনিয়ন্ত্ৰিত জীৱনশৈলীৰ বাবে বহু পুৰুষৰ শুক্ৰাণুৰ গুণগত মান বা স্পাৰ্ম কোৱালিটি কমি গৈছে, যাৰ ফলত প্ৰাকৃতিকভাৱে সন্তান হোৱাৰ সম্ভাৱনা হ্ৰাস পাইছে। 4. পলিচিষ্টিক অভেৰিয়ান চিনড্ৰম PCOS আৰু এণ্ডোমেট্ৰিঅচিছ। পলিচিষ্টিক অভেৰিয়ান চিনড্ৰম PCOS মহিলাসকলৰ মাজত অধিক পোৱা এক স্বাস্থ্যজনিত সমস্যা য'ত হৰম'নৰ অস্বাভাৱিকতাৰ বাবে ডিম্বাণুৰ নিৰ্মাণত সমস্যাই দেখা দিয়ে। এণ্ডোমেট্ৰিঅচিছ গৰ্ভাশয়ৰ টিছু অন্য ঠাইত বৃদ্ধি পোৱাৰ ফলত গৰ্ভধাৰণৰ সম্ভাৱনা হ্ৰাস পায়। 5. জেনেটিক ৰোগ আৰু DNA পৰীক্ষা। কোনো বিশেষ জেনেটিক ৰোগ থকা দম্পতীয়ে স্বাস্থ্যৱান সন্তানৰ বাবে IVFৰ সহায় ল'ব পাৰে। PGT প্ৰি ইমপ্লেণ্টেশ্যন জেনেটিক টেষ্টিং। ইয়াৰ সহায়ত স্বাস্থ্যকৰ ভ্ৰূণ নিৰ্বাচন কৰিব পৰা যায়। 6. সমলিংগ দম্পতী আৰু একক মাতৃ-পিতৃ হোৱাৰ ইচ্ছা। সমলিংগ দম্পতী আৰু একক মাতৃ-পিতৃ হ'ব বিচৰা ব্যক্তিৰ বাবে IVF এটি উত্তম বিকল্প। অৱশেষত ক'ব লাগিব যে IVF চিকিৎসা আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ এক অভূতপূৰ্ব সফলতা।
আজিৰ যুগত বন্ধ্যাত্ব বা অন্যান্য প্ৰজনন সমস্যাৰ বাবে দম্পতীয়ে IVFৰ সহায় লৈ নিজৰ সন্তান জন্ম দিব পাৰিছে। ভৱিষ্যতে জীৱনশৈলীৰ পৰিৱৰ্তন, খাদ্যাভ্যাস, মানসিক চাপ আৰু স্বাস্থ্যজনিত সমস্যা আদি অধিক বৃদ্ধি পাবলগীয়া। গতিকে IVFৰ প্ৰয়োজনীয়তা আগন্তুক দিনবোৰত আৰু বৃদ্ধি পাব। আজিৰ ভিডিঅ'টোত মই IVFৰ বিষয়ে অলপ কথা পাতিলোঁ। IVF কি আৰু আজিৰ দিনত IVFৰ প্ৰয়োজনীয়তা দিনক দিনে কিয় বৃদ্ধি পাইছে সেই বিষয়ে অলপ আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসাজনিত ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে ধন্যবাদ।